চাহ গাইজ আমি হ'লো গাঁও চলি গতিকে আমি আমাৰ গাঁৱৰ পৰিৱেশটোতো দেখুৱামেই মই আহিছোঁ আমাৰ গাঁৱতে মানে এটা ধুনীয়া ঠাই আছে নদীৰ পাৰত মানে নদীটোৰ দুই চাইডে নদী আছে আৰু মাজত ৰাস্তাটো সেইখিনি জেগা বিৰাট ধুনীয়া জেগা আৰু মানে খুব ভাইৰেল হৈ আছে গতিকে সেইখিনি দেখুৱাওঁ নাকি নিজৰ গাঁও জিন্দাবাদ অঁ নিজৰ গাঁও জিন্দাবাদ অঁ এইটো আমাৰ গাঁৱৰে এটা ডাঙৰ কালী মন্দিৰ প্লাছ দুৰ্গা পূজাও হয় ইয়াতে ডাঙৰ দুৰ্গা পূজা হয় আৰু জাগাখিনি আছে ইয়াতে মই গৈ আছোঁ এইখিনি জেগা দেখুৱাই আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰা টেং টেং আৰু আমাৰ গোৱালপাৰা বুলি ক'লি তাৰমানে প্ৰাকৃতিক পৰিৱেশৰ লগতে আৰু গছ গছনি তাৰমানে যথেষ্ট আছে অঁ য়েছ তই ঠিকে কৈছা মানে সেউজীয়া পৰিৱেশ মানে পৰিৱেশেৰে ভৰপূৰ একদম আৰু এই যে দেখিছে গছবিলাক তাৰমানে বহুত দীঘল এৰিয়া এটা এই দেখিছেনে বহুত দূৰ এৰিয়া এটা আৰু এই গছবিলাক হৈছে তাৰমানে এই বস্তুটো এইটো কি বুলি কয় আপোনালোকৰ ফালে জনাব এই গছডাল তাৰমানে দুফালে এইবিলাক গছ আছে আৰু এইখিনি ঠাইতে তাৰমানে ফটো উঠা ৰিলছ বনোৱা এইবিলাকৰ উপৰিও তাৰমানে আৰু বিভিন্ন অসমীয়া গানৰ মানে শ্বুটিঙো ইয়াত হৈছে আগতে বহুত কেইবাৰ দেখা গৈছে মানে সেয়াই আৰু ঠাইখিনি হয়তো দেখিলে গম পাবই আৰু এইখিনি ঠাইখিনিও মানে বহুত ৰোমান্টিক মানে কিয় ৰোমান্টিক বুলি কৈছোঁ চালে গম পাব কোনোবা মহান প্ৰেমিকাই ইয়াত লিখিয়ে গৈছে নিজৰ নামটো মানে লাভ ইউ কিবা এটা লিখিছে সোনাগো তাৰমানে আমাৰ যে লাভ ইউ সোনা বুলি কয় সেই সোনা লিখিছে তাৰমানে দে ছাকচেছ হওক এই লাভটো আশীৰ্বাদ থাকিল এইটো কি বস্তু কচোন এইটো আমাৰ ফালে কদম বুলি কয় কদমৰ ফুল আৰু এই ফুল দিয়ে মানে ফুলবিলাক ছিঙি এই বস্তুটো লিখিছিলে এই নামটো কদম ভাল লাগে এই জাগাখিনি তাৰমানে আমাৰ ঘৰৰ পৰা আমাৰ গাঁৱৰ পৰা অলপ দূৰ মানে হাফ কিলোমিটাৰ হ'ব আৰু এইটো ৰাস্তা হৈছে আমাৰ মানে গোৱালপাৰা ৰাস্তা এইটো ইফালে মানে চিধা গ'লে মাটিয়া ইয়াৰ পৰা 10 কিলোমিটাৰ আৰু ইয়াত লিখা আছে মানে চিধা ৰাস্তা এইটো ইফালে মাটিয়া আৰু গোৱালপাৰা টাউন ইফালে যাব পাৰে এইখিনি অলপ জাগাখিনি মই এটা 360 ভিউত দেখুৱাই দি আছোঁ চাব এই ঠাইখিনি যিমান ভাল লাগিছে আৰু মানে কেইদিনমান পিছত আৰু ভাল লাগিব কাৰণ যেতিয়া বানপানী হয় তেতিয়া মানে এই মানে ইমানলৈ আহি যায় বানপানী মানে ইয়াৰ ওপৰলৈ আহে আৰু কিছুমান ঠাইত তাৰমানে ৰাস্তাৰ ওপৰত পানী এনেকৈ বাগৰি যায় তেতিয়া মানে ৰাস্তাটো এইটো পূৰা বন্ধ হৈ যায় তেতিয়া আৰু গাড়ী মটৰ পূৰা চলাচল বন্ধ হৈ যায় বাৰু এয়া আছিল আজিৰ ভিডিঅ'টো অলপমান দেখুৱালোঁ আমাৰ গাঁওখিনি আৰু বাকী চাওঁ কালি যদি কিবা অলপ দেখুৱাব পাৰোঁ গাঁওখনৰ দেখুৱাম আৰু এয়াই আৰু আজি নেকি তে বাই বাই আৰু যদি নতুনকৈ ভিডিঅ'বিলাক চাইছে মোৰ চেনেলৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই লাইক কৰি দিব